বিধ্বস্ত পথে জলাকলা খুৱাইছে মহানগৰীৰ গীতানগৰবাসীক ঠিকাদাৰৰ হেমাহিৰ বাবে বিধ্বস্ত হৈ পৰিছে গীতানগৰৰ এটা পথ হৰিপুৰৰ নৱনিৰ্মিত পথটো উদ্বোধন নকৰোতেই গৈছে জহিখহি একে অৱস্থা শহীদ খৰ্গেশ্বৰ তালুকদাৰ পথৰো জাইকাৰ পানীৰ পাইপ সংস্থাপনৰ নামত পথটোত সৃষ্টি হৈছে গাঁতৰ ইয়াৰ উপৰি পথটোৰ মাজতে শক্তি বিভাগে পুতিছে বিদ্যুতৰ খুঁটা উপায়ন্তৰ হৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ জিতুমণি ডেকাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো ঠিকাদাৰৰ হেমাহিৰ বাবে এটা নৱনিৰ্মিত পথ বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ গীতানগৰস্থিত যে খৰ্গেশ্বৰ তালুকদাৰ পথ অৰ্থাৎ হৰিপুৰৰ যি এটা নৱনিৰ্মিত পথ এই নৱনিৰ্মিত পথ মাহৰ পিছত মাহ ধৰি এনেদৰে বিধ্বস্ত হৈ পৰিছে পানীৰ জাইকাৰ যি পানী আঁচনি দিছে পানীৰ আঁচনিৰ নামত তেওঁলোকে এনেদৰে সম্পূৰ্ণ গোটেই পথটোৰ বিভিন্ন ঠাইত তেওঁলোকে এনেদৰে দ গাঁতৰ সৃষ্টি কৰিছে যাৰ ফলত এই অঞ্চলৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকে ভুক্তভোগী হৈ আছে বিভিন্ন সময়ত জাইকাৰ যি বিষয়বিভাগসকল আছে তেওঁলোকক অৱগত কৰিছে কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ এই পথটো মেৰামতি নকৰাৰ ফলত এনেদৰে স্থানীয় লোকসকল ওলাই আহিছে তেওঁলোকে খুব প্ৰকাশ কৰিছে তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম বছৰৰ পিছত বছৰ ধৰি মাহৰ পিছত মাহ ধৰি এনেদৰে গাঁতসমূহ খান্দি পেলাই থৈ গৈছে যাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে অৱগত কৰিছে জাইকাৰ বিষয়বিভাগসকলক কিন্তু আজিলৈকে আপোনালোকৰ কথা কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই এইটো সত্য কথা আমি এই ৰাস্তাটোৰ বিনিময়ত আজি 30 বছৰে লাগি এই ৰাস্তাটোৰ কামটো সম্পন্ন কৰিলোঁ যি নহওক ৰাস্তাটোৰ কাম সম্পন্ন হোৱাৰ পিছত ৰাস্তাটো উদ্বোধন নোহোৱাকৈ শহীদ খৰ্গেশ্বৰ তালুকদাৰ পথ উদ্বোধন নোহোৱাকৈ জাইকাই কি কৰিলে পানী যোগান ৰাস্তাৰ কাম আৰম্ভ হোৱাৰ আগত পানী যোগানৰ আঁচনি এপ্লাই হৈছিলে ইয়াতে কিন্তু তেওঁলোকে যেতিয়া ৰাস্তাৰ কাম হয় তেতিয়া পানী যোগানৰ কামটো নকৰিলে আজি ৰাস্তাটো কমপ্লিট হোৱাৰ পিছত দুই চাইডে কমপ্লিট হোৱাৰ পিছত পূব গীতানগৰৰ পৰা ৰাম মন্দিৰলৈকে এই পথছোৱাত জাইকাই সকলো জায়গাতে এনেধৰণকৈ একোটা ডাঙৰ ডাঙৰ গাঁত খান্দি বাইলেনত পানী নিয়াৰ কাৰণে চেষ্টা কৰি আছে মই জাইকাৰ প্ৰতিনিধিক মই প্ৰশ্ন কৰিছোঁ যে আপোনালোকে ৰাস্তাটো বান্ধিব আজি 3 মাহ হোৱা নাই আপোনালোকে কিয় খান্দিলে তেতিয়া তেখেতে কৈছে আপুনি কিয় চিন্তা কৰিছে জাইকাৰ দায়িত্ব জাইকাই এই কামখিনি আপোনালোকক কৰি দিব মই এইখিনিতে আপোনাক দেখাব পাৰোঁ মই সেইখিনিত সেই গাঁতটোত মই প্ৰতিবাদ কৰিছিলোঁ জেচিবি যেতিয়া আহি ইয়াত মানে লাগিছিল তেতিয়া জনৈক মিষ্টাৰ শইকীয়া জাইকাৰ ইঞ্জিনিয়াৰ বুলি কৈছিলে যে তেখেতে কৈছে যে আপুনি চিন্তা নকৰিব এইটো খান্দিব দিয়ক আমি লিংকবিলাক চাই আছোঁ কিন্তু আজি পৰ্যন্ত তাৰ পৰাও আজি 4 মাহ হৈ গ'ল এতিয়ালৈকে কামখিনি কোনো ধৰণৰ সম্পূৰ্ণ কৰা নাই দ্বিতীয় কথাটো আপোনাক মই জনাওঁ যে আমাৰ ইয়াত ৰাস্তাটো হোৱাৰ সময়ত আমি বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছিলোঁ কিন্তু ইলেক্ট্ৰিচিটি বৰ্ড আৰু এই যে ৰাস্তা নিৰ্মাণকাৰীসকলে তেওঁলোকে কি কৰিলে ৰাস্তাৰ ওপৰত থকা পোষ্টবিলাক আজি পৰ্যন্ত আমাক ছাইড কৰি নিদিলে যাৰ বিনিময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ বহুতো আশংকা কৰা যায় ৰাস্তাৰ মাজত গাঁত দ্বিতীয়তে লাইটৰ পোষ্ট ৰাস্তাৰ মাজত এইবিলাক হৈ থাকিলে আমি জনসাধাৰণে বহুতো সমস্যাৰ সন্মুখীন পৰে মোৰ এইখিনি ক'বলৈ নিশ্চিতভাৱে দেখা পোৱা গৈছে যিহেতু এই বৃহৎ গাঁত আন এটা কথা লক্ষ্য কৰিছোঁ যে এই পথটো প্ৰায় 13 কোটি টকাৰে নিৰ্মিত নৱনিৰ্মিত পথ আৰু এই পথটোতে মূল পথৰ মাজত এনেদৰে চিটি বোৰ্ডৰ যি খুঁটা আছে এই খুঁটাসমূহ তেওঁলোকে পুতি থৈ গৈছে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিছে তেওঁলোকে বাৰে চিটি বোৰ্ডে হওক বা PWA হওক তেওঁলোকে যিবোৰ বিষয়ববী আছে তেওঁলোকক বাৰে তেওঁলোকে জনাই আহিছে কিন্তু আজি পৰ্যন্ত এই যি খুঁটা আছে এই খুঁটাবোৰ স্থানান্তৰ নকৰাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা আমি ভাষ্য ল'ব চেষ্টা কৰিম দেখা পোৱা গৈছে এফালে বৃহৎ গাঁত আনফালে মূল পথৰ মাজতে তেওঁলোকে বৃহৎ যি চিটি বোৰ্ডৰ খুঁটা এই খুঁটা বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আছে আচলতে কথাটো এনেকুৱা হৈছে যে তেওঁলোকে আমাৰ ৰাস্তাটো যেতিয়া চেংচন হৈছিলে ৰাস্তা চেংচন হোৱাৰ 1 বছৰ আগৰ পৰাই তেওঁলোকে তাৰমানে পাইপৰ কাম কৰি আছিলে
যেতিয়া ৰাস্তা আৰম্ভ হয় ৰাস্তা আৰম্ভ হোৱাৰ আগতে তেওঁলোকে বহুত সময় পালে তেতিয়া এই ৰাস্তাৰ কামবিলাক কমপ্লিট কৰিব পাৰিলেহেঁতেন পানীৰ কামখিনি কিন্তু কথা হৈছে কি সময়ত তেওঁলোকে কামখিনি আধৰুৱা কৰি ৰাখি থৈ গুচি গ'ল আৰু এতিয়া ৰাস্তাটো সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে তাৰমানে চাৰিওফালৰ পৰা মানে খান্দা আৰম্ভ কৰিছে আৰু ক'ত কি জইন আছে ইফালত দেখি ক'ৰবাত জইন যদি লিকো হৈছে তাতো তেওঁলোকে খান্দিছে আৰু পানী গৈ ভিতৰেদি ওপৰত দেখি উঠিছে যিখিনি জেগাত নেকি তাৰমানে খান্দিব নালাগে সেইবিলাক খান্দিও মানে তেওঁলোকে গুচি গৈছে তাৰপিছত তেওঁলোকক যেতিয়া আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কিয় এনেকুৱা কৰি থৈ গৈছে আপোনালোকে ৰাস্তাটো বনাই দিয়ক কিন্তু তেওঁলোকে কৈছে কি যে আমি সময় হ'লে আমি বনাই দি যাম নিশ্চিতভাৱে তেওঁলোকে এই ৰাস্তাটো বিভিন্ন সময়ত প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদৰ পিছত তেওঁলোকে এই ৰাস্তাটো নৱনিৰ্মিত হৈছে আৰু নৱনিৰ্মিতৰ পিছতে এনেদৰে খান্দি দেৱালৰ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে মূল পথৰ মাজতে চিটি বোৰ্ডৰ যি খুঁটা পুতি থৈ গৈছে ৰাইজে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ পিছত এই ৰাস্তাটো নৱনিৰ্মিত হৈ গ'ল বা ৰাস্তাটো হৈ গ'ল ইয়াৰ পিছতো এনেদৰে যি বৃহৎ গাঁত খান্দিছে মূল পথত খুঁটা পুতি থৈ গৈছে আপোনাৰ বিভিন্ন সময়ত বিষয় বিভাগ জনাই আহিছে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই কিন্তু বৃহৎ গাঁতৰ সৃষ্টি হৈ আছে আজি পৰ্যন্ত এইটোতো সঁচা কথা এইটো জাইকাই যিটো কাম কৰি আছে আজি 3 বছৰ আগত ইয়াতে এই ডাঙৰ এডাল পাইপ পুতিছিলে মাজত এবছৰমান পিছত আকৌ মিডিয়াম সাইজৰ এডাল পুতিলে যিডাল সাৰ্ভিস পাইপ আছে সাৰ্ভিস পাইপ আজিলৈকে পুতাই নাই এটা জাইকাই কি কাম কৰিছে এইটো আমি নাজানো কাৰণ দেখা পোৱা গৈছে যিটো পানী আহে দিনক দিনে যে পানীবোৰ ওলাই থকাও দেখা পোৱা গৈছে এইটোতো মেইন ডাঙৰ যিডাল পাইপ আছিলে সেইডাল পাইপৰ তেওঁলোকৰ হেমাহি যিটো জ্বালাই ভালকৈ মাৰা নাই সেই জ্বালাই নামাৰাৰ কাৰণে আজি এই পানীৰ লিকেজটো হৈছে জ্বালাই যদি তেওঁলোকে ভালকৈ মাৰিলেহেঁতেন জাইকাই তেতিয়া পানী আজি লিকেজ আৰু পানী লিকেজ হ'লে সেইফালে যি ব্ৰাজ হৈ মানুহৰ যে অঘটন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা